নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল বিদ্যাচিটুলৈ। তো আজি আমি আকৌ লৈ আহিছোঁ ক্লাছ 6 মেথছ ষ্টেটিছ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 16 কুৱেশ্যন নাম্বাৰ 1 আজি আমি লৈ আহিছোঁ। তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰোঁ। তো স্ক্ৰীনত চাব আপোনালোকে ইয়াতে কি কৈছে আমাক কুৱেশ্যনটো দিছে আমাক এ মাৰ্চেণ্ট আৰ্নছ ₹33,669 and rupees 25,784 respectively from his two businesses in a year. তাৰ মানে এজন ব্যক্তি আছে তেখেতৰ দুটা বিজনেস আছে তো বছৰি তেওঁ দুটা বিজনেসৰ পৰা এখিনি এমাউন্ট আৰ্ন কৰে। ইয়াতে আমাক উলিয়াব কি দিছে আমাক ফাইন্ড হিজ টোটাল এস্টিমেট আৰ্নিং ফৰ দা ইয়াৰ। মানে এই যোন দুটা বিজনেসৰ পৰা আৰ্নিংৰ কথা দিছে এই দুটা এমাউন্টৰ এটা এস্টিমেটেড এমাউন্ট উলিয়াব দিছে। এস্টিমেটেড এমাউন্টটো উলাই কেনে এই দুয়োটাৰে এস্টিমেটেড এমাউন্ট উলাই কেনে আমাক কি কৰিব দিছে দুয়োটা এড কৰিব দিছে দুয়োটাৰে টোটাল উলাব দিছে আৰু সেই টোটালটোৱে হ'ব আমাৰ আনসাৰ। তো আহক দুয়োটাৰে আমি এটা এটা কৰি এস্টিমেটেড এমাউন্ট উলিয়াও। তো ঠিক আছে সলিউশন লিখিম আমি সলিউশন লিখি কেনে লিখিম হিয়াৰ কুৱেশ্যনত আপোনালোকে দেখিছে যে নাম্বাৰটো এনেকৈ দিয়া আছে 33,669 আৰু ইয়াতে লিখি দিছে কি ৰাউন্ড অফ 2000 বুলি দিয়া আছে। তো ইয়াতে আহক নাম্বাৰটো লিখো নাম্বাৰটো হয় আমাৰ কি 33,669 হয়। এতিয়া মোক কক 33,000 ৰ ওচৰৰ 1000 টো কোন হ'ব 33,000 ৰ ওচৰৰ 1000 টো হয় আমাৰ কি 34,000 ইজ ইট কাৰেক্ট yes 34,000 তাৰ ওচৰৰ 1000 টো হয় আৰু ইফালৰ ওচৰৰ 1000 কোন হয় ইফালৰটো 34,000 পালো আৰু ইফালৰ 1000 কোন হ'ব ইফালৰ 1000 হ'ব আমাৰ 33,000 হয় ৰাইট 33,000 হয় এখিনি আই থিং আপোনালোকৰ ক্লিয়াৰ আছে। এতিয়া মকক এই 33,000 আৰু 34,000 ৰ মাজত কোনোবা আছে নেকি 33 আৰু 34 ৰ এক্স্যাক্টলি মাজত কোনোবা আছে yes এক্স্যাক্টলি মাজত কোন এটা আছে নাম্বাৰ দ্যাট ইজ হ'ব আমাৰ 33,500 হি এক্স্যাক্টলি মাজত আছে কাৰ 33,000 আৰু 34,000 ৰ। এতিয়া আপোনালোকে মকক যে আমাৰ যোনটো নাম্বাৰ আছে দ্যাট ইজ আমাৰ নাম্বাৰটো কি 33,669 ই ইয়াতকৈ বেছি আছে মাজৰটোতকে বেছি আছে না মাজৰটোতকে কম আছে আপোনালোকে যদি অবজাৰ্ভ কৰে 33,669 টু 33,500 কে বেছি আছে তাৰ মানে ই সামথিং अराउंड এখিনি ঠাইতহে আছে তাৰ মানে কি আধাতছে ই বেছি আছে তেনেহলে ই কোনফালে বেছিকে ওচৰত আছে কাৰ বেছি ওচৰত আছে 33 ৰ বেছি ওচৰত আছে না 34 ৰ বেছি ওচৰত আছে obviously কাৰ বেছি ওচৰত আছে আমাৰ 34 ৰ হে ই বেছি ওচৰত আছে তেনেহলে ইয়াক যদি আমি এস্টিমেট কৰো নিয়াৰেষ্ট টু 1000 লৈ তো আমি কি ভ্যালু পাম ইটো হ'ব আমাৰ কি 34,000 হৈহে যাব। আই থিংক ইখিনি আপোনালোকে বুজি পাইছে। তো এটো লিখিলো স্ক্ৰিনটো পজ কৰি কেনে এবাৰ আহক চাও আমি 25,789 টো চাও এবাৰ আমি লিখিম 25,789 টো লিখো that is 25,784 টো লিখো এবাৰ ইয়াতে লিখিম আমি রাউন্ড অফ 2000 আগৰ নিচিনা ইয়াতে লিখিম আমি রাউন্ড অফ 2000 ইয়াতে লিখিম আমি রাউন্ড অফ 2000 কিমান পাম ভ্যালুটো আমি সো ইয়াতে আমি লিখি লম মাজত লিখিম মই 25,784 এতিয়া মোক কক 25,000 ৰ পিছত নেক্সট কোনটো 1000 আহে নিয়াৰেষ্ট 1000 কোন আহে নিয়াৰেষ্ট 1000 আহে আমাৰ কি 26,000 ইজ ইট কারেক্ট yes আর আগৰ 1000 টো কোন হয় আমাৰ 25,000 হয় হয় না এই দুয়োটাৰে মাজত এতিয়া কোন আছে এক্স্যাক্টলি মাজত যদি চাও আমি 25,000 আৰু 500 হে আমাৰ আছে। এতিয়া আপোনালোকে মোক কক যোনটো আছে আমাৰ 25,784 হিটো ইয়াতকৈ বেছি নে কম
ইয়াতকৈ বেছি আৰু ইট ইজ সামথিং এৰাউণ্ড ক'ত আছে এইখিনি ৰেঞ্জতহে আছে ইয়াতকৈ ডাঙৰ হয় আৰু এইখিনি ৰেঞ্জত আছে তেনেহলে এতিয়া মোক কওক যে 25784 টু কাৰ ফালে বেছি আছে ওচৰত 26000 ৰ বেছি ওচৰত না 25000 ৰ বেছি ওচৰত obviously আধাতকৈও বেছি আছে তেনেহলে ই কাৰ ওচৰত হ'ব 26000 ৰ বেছি ওচৰত হ'ব তেনেহলে এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব আমাৰ it will be our 26000 হে হ'ব তো আই থিংক এইখিনি আপোনালোকে বুজি পাইছে তো আহক এতিয়া জাস্ট আমি এডিশনটো কৰো আৰু তাৰ পিছত এনসাৰটো আমি পাই যাম এডিশন কি কৰিম এই দুটা এমাউন্টৰে এডিশন লগাম আমি এটা লগাম আমি 34000 ৰ আৰু এটা আমি কি কৰিম এডিশন 26000 ৰ দুয়োটা প্লাস কৰো 0 0 0 6 plus 4 হৈ যাব আমাৰ 10 হাতত থাকিব 1 3 plus 2 হৈ যাব 5 আৰু মিলি হৈ যাব হাতত থাকিব 1 তো 3 plus 2 মিলি 5 মিলি হৈ যাব 6 হৈ যাব it will be our 60000 হৈ যাব এতিয়া আমি কি লিখিম therefore the total estimated earning for the year বছৰত হি কিমান টকা কামাই কৰে ব্যক্তিজনে বছৰত হি কিমান টকা কামাই কৰে ব্যক্তিজনে it will be হ'ব আমাৰ rupees 60000 হৈ যাব এটো হ'ব আমাৰ আনসার তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ